নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ইনকম চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে এমট্ৰণত লগইন হৈ ল'ব আৰু লগইন হোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত ই ফৰ্মছৰ যোনটো পেজ সেইটো অপেন হৈ যাব। ইয়াত যোনটো আপোনালোকে সিলেক্ট অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যিবিলাক ছাৰ্ভিচ আছে সকলোবিলাক ছাৰ্ভিচ আহি যাব। ইয়াৰ পৰা আপোনালোকে ইনকম চাৰ্টিফিকেটটো সিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে ইনকম বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে তলত দেখিবলৈ পাইছে যে ইনকম চাৰ্টিফিকেট আহি গৈছে। দেন আপোনালোকে গোত ক্লিক কৰি দিব। গোত ক্লিক কৰাৰ পাছত এপ্লাইৰ তলত যোনটো অনলাইন অপশ্যন আছিলে অনলাইনত ক্লিক কৰিব। দেন আপোনালোকে সাবমিট অনলাইনত ক্লিক কৰি দিব। সাবমিট অনলাইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনখন ফৰ্ম হয় ইনকম চাৰ্টিফিকেটৰ সেই ফৰ্মখন অপেন হৈ যাব। ইয়াত আপোনালোকে ফাৰ্ষ্ট লেংগুৱেজটো সিলেক্ট কৰি ল'ব। চাৰ্টিফিকেটখন আপোনালোকে কোনটো লেংগুৱেজত ল'ব বিচাৰে। লেংগুৱেজটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ যোনবিলাক পাৰ্চনেল ডিটেইলছ হয় সেই ডিটেইলছবিলাক ইয়াত শুদ্ধভাৱে ফিল কৰি দিব। মই ফিল কৰি লৈছোঁ। সকলোবিলাক ফিল কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু এতিয়া আপোনালোকে ইয়াত ডকুমেণ্টছ আপলোড কৰিব লাগিব। এড্ৰেছ প্ৰুফ আৰু আইডেণ্টিটি প্ৰুফ এই দুইটাতে আপোনালোকে আপোনালোকৰ যোনটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো আপলোড কৰি দিব। আৰু 3 নম্বৰত আপোনালোকে যোনটো লেণ্ড ৰেভিনিউ ৰিচিপ্ট খাজানা ৰচিদটো আপোনালোকৰ যোনটো সেই ৰিচিপ্টটো আপোনালোকে আপলোড কৰিব। চেলেৰী স্লিপটো আপোনালোকে দিব নালাগে। যদি আপোনালোক গভৰ্ণমেণ্ট এমপ্লয়ী হয় দেন আপোনালোকে চেলেৰী স্লিপটো আপলোড কৰিব লাগিব। 5 নম্বৰ যোনটো এনি আদাৰ ডকুমেণ্টছ দেখা পাইছে তাত আপোনালোকে আপোনালোকৰ যোনজন গাঁওবুঢ়া সেই গাঁওবুঢ়াৰ পৰা এখন কাগজ লিখাব আৰু সেই কাগজখন ইয়াত আপলোড কৰিব। আৰু একেবাৰে লাষ্টত আপলোড স্কেন কপি অফ দি এপ্লিকেশ্যন ফৰ্ম আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াত আপলোড কৰি দিব। সকলোবিলাক ডকুমেণ্টছ আপলোড কৰাৰ পাছত আপোনালোকে প্ৰিভিউত ক্লিক কৰি দিব। প্ৰিভিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনখন এপ্লিকেশ্যন ফৰ্ম ফিল কৰিছিলে সেইখন আপোনালোকৰ সন্মুখত অপেন হৈ যাব। ইয়াত আপোনালোকে সকলোবিলাক ডিটেইলছ এবাৰ ভালদৰে চেক কৰি ল'ব আৰু যদি কিবা ভুল হৈছে দেন আপোনালোকে শুদ্ধ কৰি ল'ব। সকলোবিলাক চেক কৰাৰ পাছত ওপৰ যোনটো কটা চিন দেখিছে তাত আপোনালোকে ক্লিক কৰিব। দেন সাবমিটত ক্লিক কৰি দিব আৰু এতিয়া ইয়েছটো ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অপেন হৈ যাব। ইয়াত আপোনালোকে 30 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্টটো কৰিবৰ বাবে ইয়াত যোনটো পে' লিখা অপশ্যনটো দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে যোনটো ক্লিক হিয়াৰ টু প্ৰচিড লিখা আছে তাত আপোনালোকে ক্লিক কৰি দিব। দেন প্ৰচিড টু পে'ত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখিনি পে'মেণ্ট অপশ্যন ইয়াত শ্ব' হৈ যাব। আপোনালোকে ফোনপে'টো চিলেক্ট কৰি ল'ব কাৰণ ইয়াত আপোনালোকে কিউআৰ পে'মেণ্টটো কৰিব পাৰিব। দেন শ্ব' কোডটোত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ কিউআৰটো শ্ব' হৈ যাব। এতিয়া আপোনালোকৰ মোবাইলত যিকোনো এটা UPI এপ অপেন কৰি আপোনালোকে 30 ৰুপিজটো পে'মেণ্ট কৰি দিব। পে'মেণ্টটো কৰাৰ পাছত অলপ ৱেইট কৰিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা টপ আপ দেখা পাব। ইয়াত আপোনালোকে যোনটো কণ্টিনিউ অপশ্যন আছে সেই কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰিচিপ্ট সেই ৰিচিপ্টটো জেনেৰেট হৈ যাব। এনেদৰে আপোনালোকৰ যোনখন ইনকম চাৰ্টিফিকেট সেইখন অতি সহজতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।